নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে ভিডিঅ' দেখিবলৈ নাপাব কাৰণ মই এইটোৰ ওপৰত আৰু ভিডিঅ' কেতিয়াও নবনাওঁ কাৰণ কি জানেনে নাই আপোনালোকে ইমান সুন্দৰ মন্তব্য দিছে আৰু সকলো জনসাধাৰণে গম পাই গৈছে যে চিৰঞ্জীৱ কাশ্যপ চোৰ নহয় তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে ভিডিঅ'টো অকমান দীঘলীয়া হ'ব আপোনালোকে নোচোৱাকৈ নাথাকিব সকলোখিনি কথা আজি A to Z আপোনালোকৰ ওচৰত বৰ্ণনা কৰিম কিন্তু কি জানেনে তেওঁ যে ষড়যন্ত্ৰৰ বলি হৈছে তাৰ উদাহৰণ কেইটামান আপোনালোকক দিম কালি পুৰহি যি দুটা মই ভিডিঅ' এটা শৰ্ট ভিডিঅ' দিছোঁ আপোনালোকে দেখিছিলে নহয় এজন কিবা নীলোৎপল বৰা নেকি সেইজন বোলে গায়ক হেনো দেই সেইজনে মই দেখিছিলোঁ চিৰঞ্জীৱ কাশ্যপৰ তেওঁ মানে ফেচবুক প্ৰফাইলত দেখিছিলোঁ কি জানেনে যে তেওঁ সেই চিৰঞ্জীৱৰ ৰুমত গৈ পেলাই গান গাই আছিলে আৰু তেওঁ কৈছে যে চিৰঞ্জীৱ কাশ্যপ তেওঁ চোৰ আৰু একেবাৰে ভাল ব্যক্তি নহয় তেওঁ যদি ভাল ব্যক্তি হয় তেন্তে হলে তেওঁ বাৰু কিয় চিৰঞ্জীৱৰ লগত গান গাই আছিলেগে আপোনালোকে চিৰঞ্জীৱ কাশ্যপৰ ফেচবুক পেজত গ'লে আপোনালোকে দেখিব মই যদি মিছা কৈছোঁ আপোনালোকক মই পাৰিলে তেওঁ হেৰিটো লগাই দিম ফটোখন লগাই দিম তেওঁ কেনেকৈ একদম তাত ৰাগ টানি আছিলে তেতিয়া কিন্তু চিৰঞ্জীৱ ভাল আছিলে আৰু যেতিয়া চিৰঞ্জীৱক মানে ফচালে এটা দুৰ্ধৰ্ষ কি বুলি কয় দুৰ্ধৰ্ষ চামে তেওঁ ফচালে আৰু এটাটো আছে কিবা কিবা পিকু বৰগোহাঁই নে কি সেইটো বোলে সম্পাদক হেনো জুবিন ফেন ক্লাবৰ আচলতে কি জানে এইকেইটাৰ কাৰণে মই ক'লোঁ যে তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে কিন্তু আজি এনেকুৱা এটা লিখনি এগৰাকী সচেতন মহিলাই লিখিছে সঁচাকৈ বহুতখিনি কথা আপোনালোকে জানিবলগীয়া আছে আৰু জানিব মইতো ইতিমধ্যে কৈয়ে আছোঁ আৰু সেই নীলোৎপল বোলা পাবত গজা সেই গায়কটোৰ কথা কৈছোঁ তেওঁ কৈছিলে যে গৰিমা গাৰ্গে চিৰঞ্জীৱ কাশ্যপক বোলে চিনিয়ে নাপায় কিন্তু আপোনালোকে মোৰ শৰ্ট ভিডিঅ'টো চাবচোন তাত গৰিমা গাৰ্গে নিজ মুখেৰে কৈছিলে যে চিৰঞ্জীৱ এটা বহুত ভাল ল'ৰা সি কিমান কষ্ট কৰি পেলাই কিমানৰ পৰা কিমানখিনি হৈছে আৰু তেওঁলোকৰ ছবিত তেওঁ কি কি কৰিছে নকৰিছে সুন্দৰকৈ তেওঁ কৈ দিছে আৰু সেইটো মোৰ এই ভিডিঅ'টো যোনে চাইছে বা নতুনকৈ যিসকলে চাই আছে তেওঁলোকে চাব সেই শৰ্ট ভিডিঅ'টো মই একদম অনুৰোধ কৰিছোঁ তেতিয়া আপোনালোকে এই নীলোৎপল বোলাৰ এই ধেমা ধৰাটো মুখাখন খোল খাব লাজ চৰম পোৱা নাই একেলগে থকা এটা ল'ৰা তাৰ ৰুমত গৈ পেলাই গান ৰাগ টানি আছে ডিঙি শিৰ ফুলাই যেতিয়াই মানে ইয়াক এতিয়া চোৰ সজালে আচলতে এইবিলাক মিলিজুলি ভকত ইমানে ক'লোঁ গম পাইছে নহয় মিলিজুলি ভকত আৰু এই মিলিজুলি ভকত কাৰণে আজি চিৰঞ্জীৱ কাশ্যপক চোৰ সজালে মই আকৌ কৈছোঁ চিৰঞ্জীৱ কাশ্যপ চোৰ হয় নে নহয় সকলো জনসাধাৰণে জানে আৰু যদি তেওঁ চোৰ হ'ল হয় তেন্তে হ'লে তেওঁ সেই দীঘলী পুখুৰীৰ পাৰত সেই কেটলি মুখত দিয়া পিঠা নবনালে হয় তেওঁ কি কৰিলে হয় কাৰোবাক ঠগি মগি চুৰ তাৰি কৰি পেলাই তেনেকৈ চলিলে হয় গম পালে নহয় আপোনালোকে এতিয়া আহোঁ এগৰাকী সচেতন মহিলা সেই মহিলাগৰাকী ঘৰ ক'ত কি কথা মই নাজানো মোক শ্বেয়াৰ কৰিছে সঁচাকৈ বহুত ধন্যবাদ দিছোঁ কিন্তু অলপ দীঘলীয়া লিখনি দেই সেই দীঘলীয়া লিখনি যিহেতু সেইটো কাৰণে আপোনালোকে অকণমান ধৈৰ্য ধৰিব লাগিব আৰু মই যিটো ফোনত মানে ভিডিঅ'বিলাক হেৰি কৰি থওঁ সেই ফোনটো অকণমান মানে হেং মৰা গতিকে উলিয়াওঁতে মানে অকণমান সময় হৈ যায় সেইটো কাৰণে আপোনালোকে বেয়া নাপাব মই কৈ আছোঁ কথাখিনি নোকোৱাকৈ কেতিয়াও নাথাকোঁ আপোনালোকক মই আজি কি হ'ব ভিডিঅ'টো অকণ দীঘলীয়া হয় যদিনো মানে সম্পূৰ্ণ একেবাৰে সঁচা কথাখিনি আপোনালোকক মই কৈ দিম আৰু মানে বহলাই কিছুমান ক'ব লাগিব নহয় জানো মানুহৰ প্ৰতি মানুহৰ ভুল ধাৰণাটো আঁতৰাব পাৰিব লাগিব এনেই আমি মুখে ক'লে নহ'ব নহয় ই চোৰ এচামেটো একেবাৰে ইছৰাম আচলতে যি চামে মনে প্ৰাণে বিচৰা নাই জুবিন গাৰ্গৰ ন্যায়টো তেওঁলোকে কিন্তু এনেকুৱা 2 নম্বৰী কামখিনি কৰি আছে আৰু যাৰ নেকি আপোনালোকক কম মই নেক্সট এটা ভিডিঅ'ত কিন্তু এইটো ভিডিঅ' মই কৈ লৈছোঁ শুনক চোৰৰ কথাটো লিখিছে দেই মালবিকা ডেকা আৰু তেওঁ টেগ কৰিছে কেইবাজনকো বিশেষতে চিৰঞ্জীৱ কাশ্যপকো টেগ কৰিছে আৰু মোৰ এগৰাকী ফ্ৰেণ্ডকো টেগ কৰিছিলে তেতিয়া মই পাই গৈছোঁ তেওঁ কৈছে আপোনালোকে ধৈৰ্য ধৰি শুনিব বুলি মই আশা কৰিছোঁ দেই বহুত নিউজ পালোঁ বহুত পঢ়িলোঁ আৰু বহুতকে ইয়াৰ উত্তৰো দিছোঁ সাধ্য মানে চিৰঞ্জীৱৰ গাঁও য'ত জুবিন লেণ্ডৰ প্ৰস্তুতি চলাই আছে
সেই একেখন গাঁৱৰে এগৰাকী সচেতন মহিলা হিচাপে মনৰ কথা দুষাৰ কওঁ বুলি ভাবিলোঁ। চিৰঞ্জীৱৰ লগত মোৰ তেজৰ সম্পৰ্ক নাই বা তেখেতৰ ঘৰুৱা কোনো আত্মীয়ও নহয়, কিন্তু চিৰঞ্জীৱৰ মই শুভাকাংক্ষী অৱশ্যে কওঁ। এফালৰ পৰা চালে চিৰঞ্জীৱৰ বৌয়েকে হওঁ, আনফালে মাহীয়েকে হওঁ সম্বোধনত। মানে গাঁৱৰ মানুহ হ'লেও কিবা কিবি কৈ মাতে নহয় জানো, বা খুৰী পেহী কিবা কিবিটো মাতে, সেই ঠিক তেনেকুৱাই। তাৰপিছত ক'লে, এইকেইদিনত এই হাঁহিমুখীয়া ইতিবাচক মনৰ অগ্ৰণী ল'ৰাটোক মিছা অপবাদেৰে থকা সৰকা কৰা, জুবিনৰ অনুৰাগী বুলি নিজকে জহাই কোৱা সকল দুৰ্বল মনৰ ঠেক চিন্তাধাৰাৰ মানসিকতা বুলি চিনাকি দিলে ৰাইজৰ আগত। তেওঁলোকে জুবিনৰ অনুৰাগী হয়নে বুলি নিজকে আগত প্ৰশ্ন কৰক। মইতো কৈছোঁ একেবাৰে নহয়। প্ৰশ্ন কৰক, জুবিনদাৰ অনুৰাগী বুলি জুবিনদাৰ আত্মাক অন্তত আৰু কষ্ট নিদিব। এগৰাকী মানুহৰ অনুৰাগী হ'বলৈ হ'লে তেখেতৰ জীৱনশৈলী, চিন্তাধাৰা, আদৰ্শকে ধৰি ইতিবাচক দিশবোৰ অনুকৰণ কৰি সেই চিন্তাধাৰা আদৰ্শৰে নিজকো উদ্ধত কৰা বা উত্তৰণ ঘটাব পৰা জনহে প্ৰকৃততে জুবিন অনুৰাগী বুলি বুকু ফিন্দাই ক'ব পাৰিব। একেবাৰে সুন্দৰ কথা তেওঁ উল্লেখ কৰিছে। প্ৰকৃততে জুবিনদাৰ দৰে অলপ মানুহ উদাৰ হ'ব পাৰিছেনে যিসকলে চিৰঞ্জীৱক চুৰ সজাই ৰাইজৰ আগত হে প্ৰতিপন্ন কৰি মানসিক হাৰাশাস্তি বিহিবলৈ উঠি পৰি লাগিছে? আপোনালোকৰ দায়িত্ব কি আছিল? অনুৰাগীসকলে আপোনালোকক সকলোৱেতো একেখন নাৱৰে যাত্ৰী। আপোনালোকৰ সকলোৰে উদ্দেশ্য এটাই আছিল, জুবিনদাৰ সোণৰ অসম গঢ়া। সকলোৱেতো এটাই উদ্দেশ্য হ'ব লাগে, জুবিনদাৰ বাবে ন্যায় বিচৰা। তেতিয়াহ'লে এনেদৰে সৰু কথাত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিলনে? বৰ্তমান সময়ত জুবিনদাৰ ন্যায় গুৰুত্বটো কৈ একো কথাই ডাঙৰ হ'ব নোৱাৰে অনুৰাগীসকলৰ বাবে। সেয়েহে এনে সৰু কথাবোৰ আপোনালোকৰ নিজৰ মাজতে আলোচনা কৰি মিলা মিছা কৰিব পাৰিলেহেঁতেন। একেবাৰে ৰাইট। ছ'চিয়েল মিডিয়াত নিজকে সাধু সজাব গৈ নিজৰ মানুহখিনিৰ মাজত থকা মতানৈক্যটো উদঙাই দেখুওৱাৰ প্ৰয়োজন নাছিল। কোনফালৰ পৰা আপোনালোক জুবিন অনুৰাগীহে? কিমান মহানুভূতা থাকিলে, অন্তৰত কিমান উদাৰ হ'লে জুবিনদাৰ মৰম ক'ত বস্তু বিনা দ্বিধাই কোনো আপোচ নকৰাকৈ আনক দিব পাৰিছিল। আপোনালোকে নিজৰ পকেটৰ পৰা কেনেকৈ উদাৰচিতে কাৰোবাক কিবা দিব পাৰিব? আৰু সোণৰ চেন পৰ্যন্ত যিগৰাকীয়ে কোনো চিন্তা ভাৱনা নকৰাকৈ নিজৰ ডিঙিৰ পৰা খুলি আনক দিব পাৰে, আপোনালোকে যিসকলে চিৰঞ্জীৱক চোৰ বুলি কয় তেওঁলোকক কৈছোঁ, চাগৈ ভিক্ষাৰীকো 50 টকা এটা দি পাইছেনে নাই সন্দেহ আছে। তাৰ বিপৰীতে জুবিনদাৰ সংস্পৰ্শত থাকি ডাঙৰ হোৱা চিৰঞ্জীৱ কাশ্যপ জুবিনদাৰ মানসিকতাৰে নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰা এজন উদীয়মান ল'ৰা। এখন ভিতৰুৱা গাঁৱৰ উদ্যমী যুৱক সকলৰ লগত সাৰথি কৰি অখ্যাত গাঁওখনৰ জুবিনময় পৰিৱেশ গঢ়ি তোলাৰ মানসেৰে নিজৰ মাটিখিনিতে প্ৰজেক্ট বনোৱাৰ সপোন ৰচিছে। জুবিনদাৰ স্মৃতিক জীৱন্ত ৰূপত ৰাখিবলৈ হাজাৰ আঁচনিয়ে যুগুত কৰিছে। নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিয়ে চহৰত চলাটো কিমান কষ্টকৰ সেয়া আপোনালোকে নুবুজিব। যথেষ্ট সংগ্ৰামৰ মাজেৰে নিজৰ ঘৰখনক এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা চিৰঞ্জীৱক মাক দেউতাকে নিজৰ সন্তানক অন্তত সেইখিনি সংস্কাৰ দিয়া নাই যে ল'ৰাটোক পতনমুখী কৰিবলৈ। আপোনালোকে তেওঁ মন ভাঙিবলৈ হাজাৰ চেষ্টা কৰক, কিন্তু আমাৰ বিশ্বাস চিৰঞ্জীৱে জুবিনদাৰ সত্ৰা মনত মগজুত কঢ়িয়াই লৈ ফুৰিছে আৰু এদিন প্ৰমাণ কৰিব কোন সত্য কোন অসত্য। মই এই বাইদেউগৰাকীক বহুত ধন্যবাদ দিছোঁ। আৰু তেওঁৰ কথাখিনি মই কিয় ইয়াত উল্লেখ কৰিলোঁ বা ভিডিঅ' আকাৰে প্ৰস্তুত কৰিলোঁ আপোনালোকে জানেনে? কাৰণ মই এইকেইদিন যিখিনি কথা চিৰঞ্জীৱৰ হৈ কৈ আছিলোঁ সেই কথাখিনিৰ লগত এই বাইদেউগৰাকীৰ কথাখিনি সম্পূৰ্ণ মিল আছে। কাৰণ মই কৈছোঁ তেওঁ এজন উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ আৰু তেওঁ এজন ভাল ল'ৰা, সৎ ল'ৰা। আৰু সৎ ল'ৰা হ'লেহে নিজৰ পঢ়া শুনাৰ সেইটো ছাইডত ৰাখি হ'লেও তেওঁ ইঞ্জিনিয়াৰ পঢ়ি থকা এজন ল'ৰা আৰু
তেওঁ কেটলি মুখত দিয়া পিঠা বনাইছিলে মই নিজে দেখিছোঁ আৰু মই ভাবিছোঁ এই ল'ৰাজনক মই ক'ত দেখিছোঁ মই ভিডিঅ'ত কৈছিলোঁ তেওঁ মোক নিজে মাতিছে বাইদেউ মই আপোনাক চিনি পাইছোঁ তাৰপিছত মই কিন্তু সেই সময়ত মই চিনি পোৱা নাছিলোঁ তাৰপিছত চাই ঘৰতো আহি মই মনত পেলাই আছোঁ পিছতহে মই গম পালোঁ এই ল'ৰাজনে এইজন মই তেওঁক হেৰিবিলাক মানে বহুত ভাল পাওঁ স্পষ্টবাদিতা আৰু জুবিন ঢুকোৱাৰ পিছত আৰু সুন্দৰকৈ মই তেওঁক চিনি পোৱা হ'লোঁ গতিকে স্পষ্টবাদী মানুহক মই সদায় সন্মান কৰোঁ আৰু তেওঁলোককহে মই ফ'ল' কৰোঁ বন্ধু বান্ধৱীসকল এটাই আপোনালোকেও আশীৰ্বাদ কৰিব যোনে চিৰঞ্জীৱক ভাল পায় তেওঁলোককহে মই অনুৰোধ কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব চিৰঞ্জীৱক যাতে সুন্দৰ এটা মন দি থাকে আৰু তেওঁ যাতে ভাগি নপৰে এটা যাতে তেওঁ কৰ্মসংস্থাপন পায় আৰু মই এইখিনিতে কওঁ তেওঁৰ লগত যিখিনি যুৱকে সেই গাঁওখনত পিছপৰা গাঁওখনত জুবিন লেণ্ড বনাবলৈ উঠি পৰি লাগিছিলে মই তেওঁলোকক অনুৰোধ কৰোঁ তোমালোকে এইবিলাক বাদ দিয়া তোমালোকে সেই ঠাইত কিবা গাহৰি পোহা মুৰ্গী পোহা সেইটোৱে তোমালোকৰ কাৰণে ভাল হ'ব এইবিলাক কৰি লাভ নাই এইবিলাক তোমালোকৰ ষড়যন্ত্ৰৰ বলি আৰু সেই কথা দুলে নাখায় সেইটোৱে ইছ ৰাম কি কথা কয় সি বোলে জুবিন ফেন ক্লাবৰ বোলে সি হেনো কি সম্পাদক নে কি তেনেকুৱা থাৰ্ড ক্লাছ মানুহে কি হৈ আছিলে জুবিনক আৱৰি সামৰি আছিলে নহয় জানো যাৰ ফলত নেকি জুবিন আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আৰু আপোনালোকক ক'লোঁ যে মই আজিৰ পৰা ভিডিঅ' নবনাওঁ মই মুখাখন খুলি দিলোঁ আৰু আপোনালোকক ক'লোঁ সেই নীলোৎপল বোলাটোৰ কথা কৈছোঁ আৰু এটা কিবা লাহন বুলি সেইটোও কৈছিলে মই সেইটোৰ কথা আগত কৈছিলোঁ আৰু এই নীলোৎপল বোলাটোৰ কথা কৈছিলোঁ সেইটোৱে কৈছিলে কি গৰিমা গাৰ্গে চিনিয়ে নাপায় কোনো বোলে চিনাকি নাই আগতেও নাই বোলে এতিয়াও নাই আৰু মই কৈছোঁ শুনক সেই গৰিমা গাৰ্গৰ মই শ্বৰ্ট ভিডিঅ'টো দিছোঁ আকৌ কৈছোঁ আপোনালোকক শ্বৰ্ট ভিডিঅ'টো দিছোঁ সেই শ্বৰ্ট ভিডিঅ'টোত সুন্দৰভাৱে উপস্থাপন আছে এতিয়া এইটোক যদি পালোঁ হয় ওচৰত তেতিয়া তাক মই মানে মুখত খুচি সুধিলোঁ হয় তই যে এয়া কি গৰিমা গাৰ্গে চিনি নাপায় গৰিমা গাৰ্গৰ বা জুবিন গাৰ্গৰ কোনো ছবিত তেওঁ কাম কৰা নাই মই তেনেকৈ সুধিলোঁ হয় আৰু আপোনালোকে বাৰু সুধিলে হয়নে নাই কমেণ্ট কৰিবলৈ নাপাহৰিব দেই গতিকে ভিডিঅ'টো অকণ দীঘলীয়া হৈ গ'ল এইখিনিয়ে সমাপ্ত কৰিলোঁ আপোনালোকক কাৰণ উদাহৰণকেইটা মই দি দিলোঁ নহয় জানো আৰু মই কিবা এটা কথাত লাগিলে সেই কথাটো সমাধান নোহোৱালৈকে মানুহৰ আগত ননালৈকে মই মানে হেৰি কৰি নাথাকোঁ শান্ত নাথাকোঁ কমেই মই খুচৰিয়াই থাকিম আৰু অট'মেটিক কি জানেনে সেইবিলাক আকৌ মোৰ তাত আহি যায় কিয় নাজানো যিকোনো একদম মানে ইম্পৰ্টেণ্ট হেৰিবিলাক কি কয় নিউজবিলাক মোৰ তাত আহি যায় গতিকে বন্ধু বান্ধৱীসকল সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু আজিৰ পৰা চিৰঞ্জীৱৰ ভিডিঅ' নবনাওঁ পিছত কিবা তেওঁ ভাল কাম কৰে সেইবিলাকতো বনাম কিন্তু এই চুৰৰ বিষয়টোৰ পৰা নবনাওঁ কাৰণ মই চিৰঞ্জীৱৰ হৈ যিবিলাক ভিডিঅ' দিছোঁ বা নিউজবিলাকেও যিবিলাক ভিডিঅ' প্ৰস্তুত কৰিছে সেইবিলাকত কিন্তু চিৰঞ্জীৱকে চবে ছাপোৰ্ট কৰিছে গতিকে সত্য সদায় জয় আৰু চিৰঞ্জীৱৰো ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই